নমস্কাৰ সকলোকে মই ডায়মণ্ড মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি ৰয়িঙত বৰষুণ দিছে, তামাম বৰষুণ, মানে একদম জৰকে নহয়, মানে চিপকে দিছে বৰষুণ। আৰু আমাৰ আলিয়ে বৰষুণত কি মজা গাই দিছে। মই তাক কৈছো বোলো হালকা বডিটো ধুই দে, আৰু বাকী চিচাটো বৰষুণ পৰি চব মানে তিতি এদাই হ'ল, ওপৰতে লেতেৰা নাই, চক চিচা কি ধুনীয়া চিকচিকীয়া হৈছে। মানে বৰষুণ পৰোতে গোটেইখিনি মানে চফা হৈ গ'ল। আৰু ইয়াত একো কৰিবলগীয়া নাই, খালি বডিটো অলপ লেতেৰা হৈছে। মানুহবিলাকে বমি চমি কৰে, তামোল চামোল খাই পিক চিক মাৰে যে, তো এইটো কৰি আছে। আগৰটো ভিডিঅ'ত মই আপোনালোকক যে কৈছিলো যে এখনকে মই চুপাৰবিলাক দেখাবলৈ চেষ্টা কৰিম বুলি, তো মই সেই ভিডিঅ' মই আধৰুৱা হৈ থাকি গ'ল, কাৰণ কিবা কিবি ইটো সিটো কাম আধৰুৱা হৈ। তো মই ভাবিছো এতিয়া আজি তনুজখনক মই চান্স এটা পাইছো। তো আমাৰ এই ৰাণী যোনটো লাগি আছে আমাৰ এয়াৰ বাছখন, এইখনৰ দুটামান কথা ক'বলৈ আছে। বহুত মানে সুধি আছে এইখন গাড়ী ইয়াত চলি আছে, আগৰখন কি, তাৰ বিষয়েও যে আগৰখন কি হ'ল আৰু এইখনৰ কাহিনী। কিন্তু মই আজি ভাবিছো আপোনালোকৰ কাৰণে তনুজৰ ভিডিঅ' এটা বনাই দিওঁ, তনুজখন ক'ৰ পৰা চলে, কেনেকে চলে, অলপ টাইম টেবুলৰ বিষয়ে অলপ মই জনাই দিওঁ বুলি। আৰম্ভণিটো ভিতৰৰ পৰাই কৰিছো। এই গাড়ীখনত আছে 18টা শ্লিপাৰ আৰু 38টা চিট। তাৰ মানে এইফালে ডাবুল কে আছে শ্লিপাৰ, সকলোৱে জানে ডাবুল শ্লিপাৰ আৰু ছিংগুল শ্লিপাৰৰ বিষয়ে। এইফালে ছিংগুল শ্লিপাৰ আৰু এইফালে হৈ গ'ল ডাবুল শ্লিপাৰ। গোটেইকেইটা শ্লিপাৰ মিলাই পিনি 18টা শ্লিপাৰ আছে আৰু 38টা চিট আছে। এই গাড়ীখনৰ কণ্ডিশ্যনটো যেনেকুৱা ছেম টু ছেম ইয়াৰ এখন যিটো অল্টাৰনেট গাড়ী থাকে তেনেকুৱা এখন অল্টাৰনেট গাড়ী আছে। এই গাড়ীখন চলাই আমাৰ দিলীপ দা, মানে আমাৰ গগৈ, সকলোৱে গগৈ দা বুলি ক'লে পৰিচিত। তো গগৈ দাই এখন গাড়ী চলাই আৰু এখন গাড়ী চলাই ধন। একচুৱেলি এইখন তনুজ চলে আপোনাৰ ৰয়িঙৰ পৰা গুৱাহাটী। তনুজৰ কেইবাকেইখন গাড়ীও চলি আছে। বৰ্তমান মই আজি তনুজৰ ৰয়িঙৰ পৰা গুৱাহাটীলৈ চলোৱাখনৰ ওপৰতহে ভিডিঅ'টো বনাই দিছো। গাড়ীখনৰ আপোনালোকে এতিয়া চিট কেপাচিটিৰ বিষয়ে গম পালে। এতিয়া মই আপোনালোকক অলপ কেবিনটোৰ বিষয়ে দেখাই দিছো। এইটো ধুনীয়াকে কেবিন বনোৱা হৈছে। এই গাড়ীখন হৈছে আপোনাৰ ভাৰত বেঞ্জৰ, এইটো চাওক ভাৰত বেঞ্জৰ লোগো লাগি আছে। ভাৰত বেঞ্জৰ গাড়ী হয়, মানে চেচিছটো হ'ল ভাৰত বেঞ্জৰ 6 চিলিণ্ডাৰ চেচিছ হয়, আৰু আপোনাৰ বডিটো হ'ল অমৰৰ। এইটো অমৰত মানে পাঞ্জাৱৰ অমৰত বনোৱা। মোৰ আগৰ ভিডিঅ'ত বহুতে কমেণ্ট কৰিছিলে যে ক'ত বনোৱা, কি কথা, ডিটেইলিংটো দেখাবলৈ চেষ্টা কৰিব। তো এই কথাটো হ'ল আপোনাৰ বডিটো বনাইছে অমৰত আৰু চেচিছটো হ'ল ভাৰত বেঞ্জৰ। তো ভাৰত বেঞ্জৰ চেচিছত আগে পিছে সাসপেনশন, মানে ফ্ৰণ্টত সাসপেনশন, আগৰ চকাটো সাসপেনশন আছে আৰু আপোনাৰ পিছৰ চকাটো সাসপেনশন আছে। তো এইটো হৈছে আপোনাৰ চেচিছৰ খেল। গাড়ীখনৰ বিষয়ে মই আৰু এটা কথা আপোনালোকক কৈ দিওঁ। আমাৰ এখন গাড়ীত, আমাৰ গগৈদাহঁতৰ গাড়ীত ছেম তেনেকে ধন্দা গাড়ীটো ছেম, যিহেতুকে মই ক'লো অল্টাৰনেট গাড়ী হয়। ইয়াত ধুনীয়াকে আপোনালোকে শ্লিপাৰ 2টা পিলো পাব, ডাবলৰ 2টা পিলো আৰু ছিংগলৰ 1টা পিলো, মানে এটা গাৰু, এইফালে 2টা গাৰু, আৰু লগত আপুনি ব্লেংকেট পাব। বহুত মানে কনফিউজ থাকে যে শ্লিপাৰত যাম, ব্লেংকেট, ঠাণ্ডা বতৰ ব্লেংকেট, গাৰু পাম নাপাম। কিন্তু আপোনালোকে নিশ্চিন্ত থাকক, তনুজত আহিলে মানে আপোনালোকে গাৰু কম্বল ধুনীয়াকে পাব। আৰু গাড়ীখনৰ হ'ল এচি, সম্পূৰ্ণ এচি, ফুল বডি এচি হয় আৰু কনভাৰ্টেবল নহয়। তাৰমানে আপোনাৰ চিচা খুলিব নোৱাৰে, সম্পূৰ্ণ চিচা বন্ধ। এইটো চিচা বন্ধ, সম্পূৰ্ণ চিচা বন্ধ, কনভাৰ্টেবল গাড়ী নহয়। আমাৰ এইখন আমাৰ ৰাণীজনী কনভাৰ্টেবল হয়, এখন কিনাৰত লাগি আছে। আপুনি মানে চিচা খুলিবও পাৰে, বন্ধ কৰিব পাৰে, তেনেকুৱা ধৰণৰ। এইখন কনভাৰ্টেবল নহয়, এইখন ফুল। কি থাকিলে এতিয়া টাইম টেবুলৰ কথা, মই শ্বৰ্টকে ভিডিঅ'টো বনাই দিছো। এতিয়া টাইম টেবুলৰ কথা বাকী থাকিলে, টাইম টেবুলৰ কথা জানিবৰ কাৰণে মই এতিয়া গগৈদাৰ ওচৰলৈ যাব লাগিব। গগৈদা সেই তাত আপোনাৰ ভাত বনাই আছে। গগৈদাৰ ওচৰলৈ যাওঁ, গগৈদাকো অকণমান দেখা, তাৰপৰা গগৈদাৰ লগৰ আমাৰ ছেকেণ্ড ড্ৰাইভাৰ আছে, তেখেতকো দেখাম, আৰু গগৈদাৰ টাইম টেবুল গোটেইখিনি গম পাই ল'ম, ক'ৰ পৰা ক'লে কিমান টাইমত পায়। মই টাইমখিনি আপোনালোকক কৈ আছো। তনুজখনৰ অৱস্থা কি হৈছে দেখিছে নাই? সেইফালে পৰা একদম চফা হৈ আহি আছে, এইফালে লেতেৰা হৈ আছে। এইফালে আমাৰ সঞ্জুতে গাড়ী ধুই আছে, এইফালে বাবু আছে। কি ধুনীয়া লাগিছে চাওকচোন গাড়ীখন, একদম চিকচিকীয়া, একদম ধুই দিয়াৰ পিছত একদম মানে গাড়ীখনে বেলেগ কিবা এটা খুবচুৰতি আহি যায় মানে গাড়ীখন। এইখন আমাৰ তনুজ। মই এখন গাড়ী ডিটেইলছে বনাই আছো। এতিয়া আমাৰ গগৈদা সেই তাত বনাই আছে ভাত, সেই ঘৰটো ভাত বনাই আছে, তালৈকে যাওঁ বলক। মই আপোনালোকৰ কাৰণে আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ দিওঁ। ইয়াৰ পৰা মায়দিয়া বেছি দূৰ নহয়, মায়দিয়া একদম ওচৰতে আছে, এইডোখৰ বৰ বেছি দূৰ নহয় মানে। তো এতিয়া যে বৰষুণ দিছে চক, আকাশখন গোটেই ডাৱৰীয়া হৈ আছে, ধুনীয়াকে ডাৱৰীয়া। আমাৰ দুজনী ৰাণী তাত লাগি আছে, তনুজ আৰু আমাৰ এয়াৰবাছ লাগি আছে দুজনী। আজি বেলেগ একো নাই, দুখনে লাগি আছে, ডাৱৰীয়া যিমান দেখিছে। আৰু যদি এদিনমান যদি আৰু বৰষুণ দিয়ে, এদিন বা দুদিন, আপোনালোকে মায়দিয়া আহিব পাৰে। একদম ধুনীয়া বৰফ পৰিব, বৰফৰ ফিল ল'বলৈ মন আছে যদি আপোনালোকে মায়দিয়া আহিব পাৰে। এইফালে আমাৰ গগৈদা, মই যে আপোনালোকক ক'লো গগৈদাৰ বিষয়ে। আমাৰ গগৈদা কি ধুনীয়াকে ভাত বনাই চাওক। গগৈদা চবকে নমস্কাৰ কওক। এয়া আমাৰ গগৈদা কি বনাইছে? আজি মাংস বনাই আছো। আমাৰ গগৈদা মাংস বনাইছে। মই গাড়ীখনৰ ডিটেইলছটো ল'বলৈ আহিলো গগৈদাৰ ওচৰলৈ। গগৈদা ফোনত বিজি হৈ আছে, ফোনটো কৰি লওক, তাৰপৰা মই ডিটেইলছটো কৈ আছো। তো গগৈদা আপুনি এইটো কথা কওক, এতিয়া আপুনি ৰয়িঙৰ পৰা কেইটা বজাত ওলাই? মই ইয়াৰ পৰা 3টাত ওলাম। গগৈদা আমাৰ ৰয়িঙৰ পৰা 3টা বজাত ওলাই। তো 3টা বজাত যদি আপুনি ৰয়িঙৰ পৰা ওলাই, তেতিয়া তিনিচুকীয়া কেইটা বজাত পায়? তিনিচুকীয়া মই 6:30 পাওঁ। 6:30 হৈ গ'ল তিনিচুকীয়া টাইম। আপোনালোকে ধুনীয়াকৈ মনত থৈ দিব যোনখিনি আমাৰ আপাৰৰ। তিনিচুকীয়াৰ পৰা আমাৰ যোৱা টাইম হ'ল 7টা বজাত। 7টা বজাত। তো যিখিনি আমাৰ আপাৰৰ পেচেঞ্জাৰ হয় তেখেতলোকে মনত থৈ দিব, আমাৰ ৰয়িঙৰ পৰা যিখন তনুজ যায় 3টা বজাত ওলাই, ৰয়িঙৰ পৰা 3টা বজাত তিনিচুকীয়া গৈ পিনি 6টাত পায়, অকণমান সময় হোল্ড কৰি পিনি 7টা বজাত ওলাই যায়। আৰু হোটেল কেইটা বজাত পায়? হোটেল মই 10:10-15 পাই। 10:10-15 কোন হোটেলত লগাই? আমি এৰ'চিটি ডিমো পাৰ কৰি। তো ডিমো পাৰ কৰি পিনি এৰ'চিটি হোটেলত লগাই। আপোনালোক বহুতৰে পৰিচিত হোটেল হয় এৰ'চিটি, খুব ভাল হোটেল হয়। তো 10:40 গৈ তাত পাই যায়। আৰু গুৱাহাটী মানে আমি একেলগে সোমাওঁগে 6টা 6:30 তেল চেল ভৰাওঁতে অকণ টাইম লাগি যায়। তো 6টা 6:30 গৈ পিনি আমি ধুনীয়াকৈ সোমাই যাওঁ। এতিয়া গগৈদেৱ গম পাওঁ সিফালৰ কথাটো। সিফালৰ পৰা আমি ওলাওঁ SBTৰ পৰা 6টাত, খানাপাৰা 6:30, হোটেলত পাওঁ মোটামুটি ৰাতি 10:15। বছ
টাইম টেবুলটো চিম্পল আৰু যদি থাকে মই গগৈদা নাম্বাৰটো দি দিম ধুনীয়াকৈ ধন্দা নাম্বাৰটো দি দিম গগৈদা নাম্বাৰটো দি দিম ডিছক্ৰিপশ্যনত আপোনালোক তাৰপৰা লৈ পিনে তনুজৰ যদি আহিবলৈ ইচ্ছা কৰে তাত ধুনীয়াকৈ কণ্টেক্ট কৰিব ফাইনেলি আমাৰ 2খন গাড়ী ধুনীয়াকৈ ধুই কৰি হৈ গ'ল তনুজো ৰেডি আমাৰ ৰাণীজনীও ৰেডি এতিয়া আমি যাবলৈ বেছি সময় নাই এতিয়া সময় হৈছে প্ৰায় 1:15 আমি ইয়াৰ পৰা 2টা বজাত ওলাই যাম আজি ভাত খোৱা নিমন্ত্ৰণ এটা আছে নিমন্ত্ৰণটো ৰক্ষা কৰিম ভাতটো খাই দিমগৈ গৈ পিনি তাৰ আগতে মই আপোনালোকক এই গাড়ীখনৰ বিষয়ে দুটামান কথা ক'ম বুলি কৈছিলো মই ধুনীয়াকৈ কৈ আছো বহুত মানুহে মোক কমেণ্ট কৰি পিনে সোধে যে আপোনালোকে আগতে চলাই থকা গাড়ীখন কি হ'ল মই এতিয়া কৈ দিওঁ আমি যিখন আগতে চলাই আছিলো গাড়ীখন সেই গাড়ীখনে এইখন গাড়ী আপোনালোকে মানে ভালকে গম নাপায় সেই গাড়ীখনে এইখন গাড়ী হয় আগতে আমি যিখন যে 4457 চলাই আছিলো আপোনালোকে আগৰ মোৰ ভিডিঅ'বিলাক চাব দেখিব সেই নাম্বাৰটো চেম নাম্বাৰৰ গাড়ী এখন খালি আমি কালাৰ পেইণ্টিং কৰি পিনে গাড়ীখন অলপ ধুনীয়া কৰিবলৈ চেষ্টা কৰিছো আকৌ আৰু এটা কমেণ্ট আহে আমাৰ ইয়াৰ লগৰ গাড়ীখন কি হ'ল তো ইয়াৰ লগৰ গাড়ীখন আমাৰ এতিয়া বৰ্তমান তেজু ইটানগৰ চলি আছে ধুনীয়াকে গা পা ধুই ললো আলিও ধুনীয়াকে গাড়ী চাই ধুই দিলে এতিয়া আলিও ৰেডি ময়ো ৰেডি লগত মন্দিৰ আছে সিও ৰেডি তো এতিয়া নিমন্ত্ৰণ এটা আছে যিহেতু আগতে মই কৈছিলো এতিয়া নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যাওঁ ভিডিঅ' চাই কেনে পালে জনাব ভাল পালে জনাব বেয়া পালে জনাব কিন্তু নিশ্চয় কিবা এটা জনাব আৰু আগলৈ কোনখন চুপাৰ ভিডিঅ' বনাব লাগে সেইটো কাৰণে কমেণ্ট এটা কৰিব তো আজিলৈ ইমানে পুনৰ লগ পাম টাটা বাই বাই